নমস্কাৰ স্বাগতম জনাইছোঁ মোমো ব্লগলৈ বলকচোন আজি মোৰ লগত আপোনালোককো লৈ যাওঁ অকণমান ফুৰাবলৈ এখন গুৱাহাটীৰ বিশেষ ঠাইলৈ বলক আজি মোৰ লগত আপোনালোকেও চাই লওক আজি আহিছোঁ গুৱাহাটীৰ যিটো আছে গান্ধী মণ্ডপ বুলি কয় সকলোৱে হয়তো জানে তালৈকে গান্ধী মণ্ডপ উলুবাৰীত আছে এইটো এটা পাহাৰীয়া এলেকা হয় বহুত ধুনীয়া এটা পৰিৱেশ এনেকৈ পাহাৰৰ মাজেৰে এনেকৈ ৰাস্তা আছে এনেকৈ আহিব পাৰে অকমান আহিব লাগে কিন্তু ইয়াৰ ওপৰত হয় মানে বহুত মানে সিটিৰ কৰি বহুত ওপৰত আছে এখন আজি ভাবিলোঁ ব্লগটো ইয়াৰ পৰাই বনাই দিওঁ যিহেতু ইয়াতে আহিলোঁ আজি ফুৰিবলৈ সেইকাৰণে ভাবিলোঁ আপোনালোককো অকমান দেখাই দিওঁ এনেকৈ আহি পাহাৰীয়া এটা এলেকা এনেকৈ ধুনীয়াকৈ আহি ছায়া বহুত ধুনীয়া ঠাণ্ডা ঠাণ্ডা পৰিৱেশ ইয়াতে সকলোৱে ফুৰিব আহে সকলোৱে জানে গান্ধী মণ্ডপৰ কথা সকলোৱে ফুৰিব আহে ধুনীয়া মানে পৰিৱেশটো চাওকচোন আজি আহি ধুনীয়া এটা পৰিৱেশ আহি আমি গান্ধী মণ্ডপৰ মেইন গেটখন পাই গ'লোঁ আৰু এই মেইন গেটত টিকট গাড়ী ইয়াতে পাৰ্কিং কৰি টিকট কাটি ভিতৰলৈ যাব লাগিব আৰু ইয়াৰ ওচৰতে মানে ৱালতে লাগি আছে এটা ধুনীয়া কালী মন্দিৰ এটা চাওকচোন ধুনীয়া এটা মন্দিৰ হয় পাহাৰত এনেকৈ ধুনীয়াকৈ বনাইছে এয়া ধুনীয়া এতিয়া আমি ইয়াতে টিকট কাটিম টিকটৰ আপোনাৰ সৰু বাচ্চাৰ নালাগে ডাঙৰৰ আপোনাৰ 20 টকাকৈ লয় আগতে লোৱা নাছিলে টিকট আজিকালি লয় এনেকৈ সোমাই এটা বহুত ধুনীয়া এটা মানে পৰিৱেশ এনেকৈ সোমাই চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ এইটো এটা মিউজিয়াম হয় গান্ধীজীৰ আৰু এই গান্ধী মণ্ডপটো গান্ধীজীৰ স্মৃতিতে বনোৱা হৈছে চাওকচোন এই পতাকাখন চাওক কিমান ওখ হয় এই পতাকাখন আপোনাৰ 718.30 ফিট হয় আৰু ইয়াৰ যিটো ৱেট হয় ৱেটটো আছে আপোনাৰ সাইজ যিটো আছে ৱেট হ'ব আপোনাৰ 46 MT আৰু সাইজ হ'ব আপোনাৰ 128 × 80 ফিট এই যিখন আপোনাৰ পতাকা উৰুৱা হয় এইখন মানে পলিষ্টাৰ আৰু নাইলনেৰে তৈয়াৰী আৰু এইটো বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড হয় কণ্ট্ৰাক্টৰটো আৰু এই পতাকাখন আপোনাৰ যেতিয়া উৰাই এইটো এখন পতাকাখন মটৰৰ সহায়ত উৰুৱা হয় এনে মানে নৰ্মেল আমি যেনেকৈ আন পতাকাবিলাক উৰাই এনেকৈ উৰাব নোৱাৰি বহুত ডাঙৰ হয় চাওকচোন ইমান ধুনীয়া ইয়াতে মানে সেয়া হয় আপোনাৰ এইটো লেজাৰ শ্ব' হয় যে এইটো লেজাৰ শ্ব' তাৰ পৰা বহি মানে এনেকৈ চাব পাৰি গধূলি হয় লেজাৰ শ্ব'টো ধুনীয়া এটা পৰিৱেশ আৰু বহুত ধুনীয়া লাগে আপোনালোকে আহিবচোন কেতিয়াবা যদি অহা নাই ভাল পাব আহি পেলাই ধুনীয়া লাগে আৰু ইয়াৰ মানে ওপৰৰ পৰা গুৱাহাটীখন মানে গোটেই গুৱাহাটীখন দেখা পায় এবাৰ চাওকচোন এয়া চাওক এই পিনে আছে ব্ৰহ্মপুত্ৰ গোটেই গুৱাহাটীখনেই দেখা পায় আৰু এটা ধুনীয়া মানে এটা বতাহ এটা বলি আছে বহুত মানুহ ইয়াতে বহি আছে এনেকৈ বহুত ভাল লাগে চাওকচোন পূৰা গুৱাহাটীখন মানে গোটেই দেখা পায় ইমান ধুনীয়া লাগে নহয়নে বহুত ধুনীয়া লাগে বহুত ওপৰত যে সেইকাৰণে মানে তলত গোটেই গুৱাহাটীখনেই দেখা পায় ধুনীয়া এটা মনোমোহা পৰিৱেশ আৰু এনেকৈ গৈ এনেকৈ ধুনীয়া ধুনীয়া গছবিলাক ৰুই দিছে আৰু তললৈ কেণ্টিন আছে এনেকৈ তলৰ চেৰি আছে কেণ্টিনত যাব পাৰি এনেকৈ ধুনীয়া এটা পৰিৱেশ আৰু ইয়াতে অডিটৰিয়াম হল এটা আছে গান্ধীজীৰ স্মৃতিত বলকচোন অকণমান চাই ল'ব এয়া মানে আন্দোলন স্বাধীন হোৱাৰ পিছৰ ফটো কিছুমান আছে হিষ্ট্ৰীবিলাক লিখি থৈ দিছে ইয়াতে ধুনীয়াকৈ মানে অডিটৰিয়ামটোত ধুনীয়াকৈ আপোনাৰ মিউজিয়ামটো আপোনাৰ ধুনীয়াকৈ সজাই থৈ দিছে গান্ধীজীৰ মানে কি পঢ়িছিলে কি কিতাপ আছিলে যঁতৰ চব মানে গান্ধীজীৰ বস্তুবিলাক ইয়াতে ৰাখিছে ধুনীয়াকৈ গান্ধীজী অসমত কেতিয়া আহিছিলে অসমত আহি কি পিন্ধিছিলে তেওঁ সেইবিলাক চব ইয়াতে ৰাখিছে এয়া চাওকচোন পূৰা এটা নিৰল নিস্তব্ধ পৰিৱেশ আমাৰ মোয়ে মানে চাই আছে খুব ভাল পাইছে তাই এইখন বিচনা তাত ঘড়ী চেণ্ডেল চব আছে এই পতাকাখনৰ ফটো দুটামান আৰু ভিতৰত এনেকৈ গান্ধীজীৰ মূৰ্তি আছে এনেকৈ ধুনীয়া আৰু এইখিনি মানে আপোনাৰ ফটো উঠাৰ কাৰণে বনাই দিছে তাৰ দুখনমান ফটো মোমো আৰু মোৰ দুখনমান ফটো ইয়াতে লগাই দিলোঁ আপোনালোকে আহিব কেতিয়াবা বহুত ভাল পাব আহি পেলাই দেখিছেনে ইমান ধুনীয়া এয়া আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো
কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বলক এতিয়া আমি যাওঁ ইয়াৰ পৰা। আপোনালোকে আহিব ইয়াতে চাবলৈ, ভাল লাগিব। আজিলৈ আহিছোঁ ভিডিঅ'টোৰ পৰা। থেংক ইউ।